নমস্কাৰ, পুনৰ আন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম তুলা ৰাশি সম্পৰ্কে। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ মানসিক প্ৰবৃত্তি কি, তেওঁলোকৰ শাৰীৰিক প্ৰবৃত্তি কি, শাৰীৰিক স্বাস্থ্য, শিক্ষা দীক্ষা, চাকৰি বাকৰি, প্ৰেম প্ৰীতি, এই সমস্ত বিষয়ে এটা বিষয়ত আলোচনা লৈ আপোনালোকৰ সন্মুখত উপস্থিত হৈছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈ চাব, স্কিপ নকৰাকৈ। আৰু যদি আপুনি তুলা ৰাশি হয় তেনেহ'লে আপুনি আপোনাৰ গোপনীয় তথ্যসমূহ আপুনি জানিবলৈ পাব। গতিকে ভিডিঅ'টো শেষলৈ চাব। আৰু যদি আপুনি নৱাগত হয় মোৰ চেনেলটিৰ কাৰণে, তেতিয়াহ'লে প্ৰথমতে আপুনি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰাত সুবিধা কৰি দিব। এতিয়া আহোঁ ভিডিঅ'টোৰ ভিতৰলৈ। আমি সকলোৱে জানো যে আমাৰ ৰাশি হৈছে 12টা। তুলা ৰাশি ৰাশিচক্ৰৰ সপ্তম ৰাশি। চিত্ৰ নক্ষত্ৰৰ 2 পাত, ছাতি নক্ষত্ৰৰ 4 পাত আৰু বিশাখা নক্ষত্ৰৰ 3 পাত লৈ তুলা ৰাশি গঠিত হয়। তুলা ৰাশিৰ নামৰ আদ্যাক্ষৰ হ'ল ৰ, ৰত হ্ৰস্বইকাৰে ৰি, ৰত উকাৰে ৰু, ৰত একাৰে ৰে, ৰত ওকাৰে ৰো, তত হ্ৰস্বইকাৰে তি, ত, তত ওকাৰে তো আৰু দন্তীয়া তত একাৰে তে। ইয়াক ইংৰাজীত লিব্ৰা বুলি কোৱা হয়। তুলা ৰাশিৰ অধিপতি গ্ৰহ হ'ল শুক্ৰ আৰু তুলা ৰাশিৰ মিত্ৰ গ্ৰহ হৈছে শনি আৰু বুধ। আনহাতে তুলা ৰাশিৰ শত্ৰু গ্ৰহ হৈছে ৰবি আৰু চন্দ্ৰ। তুলা ৰাশি শনিৰ তুংগী স্থান হয়, আনহাতে ৰবিৰ নিচস্থ স্থান হয়। তুলা ৰাশি পুৰুষ ৰাশি, স্বৰ ৰাশি, ক্ৰূৰ স্বভাৱৰ, উজ ৰাশি, বিষম ৰাশি আৰু বৈশ্য জাতি বুলি কোৱা হয়। তুলা ৰাশিত জন্মগ্ৰহণ কৰা ব্যক্তিসকল ক্ষত্ৰিয় বৰ্ণ আৰু বৰুণ যুগ। তুলা ৰাশি পশ্চিম দিশ আৰু ঈশান কোণৰ অধিপতি আৰু কাল পুৰুষৰ বস্তি বা তলপেটৰ অংগ। ৰবিক্ৰান্তি 180 ডিগ্ৰীৰ পৰা 210 ডিগ্ৰীৰ ভিতৰত তুলা ৰাশি অৱস্থিত হয়। তুলা ৰাশিৰ জাতক জাতিকাসকল মানৱতাবাদী হয়। তুলা ৰাশিৰ জাতক জাতিকাসকলে বিশেষকৈ তেওঁলোকৰ মনত, তেওঁলোকৰ হৃদয়ত দয়া, মমতা, ক্ষমা এই গুণসমূহ তেওঁলোকৰ বিৰাজমান হৈ থাকে। তেওঁলোকে সাহিত্য সংস্কৃতিৰ প্ৰতি অনুৰাগী হয় আৰু সৰল মনৰ হয়। এই ৰাশিৰ ব্যক্তিসকল কেতিয়াবা অধিক সৰল আৰু কেতিয়াবা অধিক কঠোৰ হোৱা দেখা যায়। সাধাৰণতে আমি তুলা ৰাশিৰ ব্যক্তিসকল, তুলা ৰাশিৰ জাতক জাতিকাসকল পাতল হয় বুলি আমি ধাৰণা কৰোঁ। আচলতে তেনেকুৱা একো নহয়। তুলা ৰাশিৰ জাতক জাতিকাসকলে যথেষ্ট চিন্তাশীল হিচাপে সমাজত প্ৰতিষ্ঠিত হয়। এওঁলোকৰ কথাবোৰ, এওঁলোকৰ চিন্তা চৰ্চাবোৰ খুব পৰিকল্পিত আৰু ভাবি চিন্তিহে তেওঁলোকে সিদ্ধান্ত হাতত লয়। তুলা ৰাশিৰ ব্যক্তিৰ জীৱন পৰিৱৰ্তনৰ কাৰণে শুক্ৰ গ্ৰহৰ প্ৰভাৱত ধন, দৌলত, ঐশ্বৰ্য, বিভূতি আৰু আশা নিৰাশাক এই গ্ৰহে পৰিচালনা কৰে। কিয়নো তুলা ৰাশিৰ অধিপতি গ্ৰহ হৈছে শুক্ৰ। গতিকে এই শুক্ৰ গ্ৰহৰ প্ৰভাৱ তুলা ৰাশিৰ জীৱনত আৱশ্যভাৱী। জীৱনত শান্তি, উচ্চ নিজ দুই ধৰণৰ চিন্তাই তুলা ৰাশিৰ বাবে অতি প্ৰয়োজনীয়। দাম্পত্য জীৱনত সুখ শান্তি অটুট ৰখাত শুক্ৰই সহায় কৰে। আমি সকলোৱে জানো শুক্ৰ বিবাহকাৰক গ্ৰহ, শুক্ৰ গুণ আৰু জ্ঞানৰ গ্ৰহ। তুলা ৰাশিৰ জাতক জাতিকাসকলে সৌন্দৰ্য পিয়াসী হয়। তেওঁলোকে সৌন্দৰ্যৰ পূজাৰী। নিজে খুব সুন্দৰভাৱে থাকিবলৈ ইচ্ছা কৰে আৰু নিজৰ লাখবিলাক সম্পৰ্কে তেওঁলোকে সচেতন হৈ থাকে। তেওঁলোক ন্যায় আৰু নিষ্ঠাবান। ন্যায় সংগত কৰাত তেওঁলোকে মাত মাতিবলৈ ভয় নকৰে আৰু নিষ্ঠাবান আৰু অতি উৎসাহী। সাহিত্য, সংস্কৃতি, সংগীত, নৃত্য, নাটক এই সকলো দিশতে, সাংস্কৃতিক দিশত বিশেষকৈ তুলা ৰাশিৰ জাতক জাতিকাসকল অতি উৎসাহী হয়। অৱশ্যে তুলা ৰাশিৰ জাতক জাতিকাসকল সাধাৰণতে সৰল আৰু সহজ সৰল হোৱা দেখা যায়। সেয়েহে তুলা ৰাশিৰ জাতক জাতিকাসকল এই সৰলতাৰ গুণৰ কাৰণেই অন্যৰ সমালোচনাৰ পাত্ৰ হোৱা দেখা যায়। তেওঁলোক সত্যতাৰ প্ৰতি আগ্ৰহী। সত্য কথাত, সত্য বিষয়ৰ ওপৰত তেওঁলোক প্ৰতিষ্ঠিত। সত্যটোৰ বাহিৰে
তেওঁলোকে অসত্যৰ প্ৰতি ধাৱমান কেতিয়াও নহয়। অৱশ্যে কেতিয়াবা নিজৰ কথা ৰাখিবলৈ গৈ তেওঁলোক বিভিন্ন সমস্যাৰ সন্মুখীন হয়। তুলা ৰাশিৰ জাতক জাতিকাসকল ন্যায় আৰু স্বতন্ত্ৰতা, জনাধিকাৰ আদি বিষয়ত অধিক গুৰুত্ব দিয়ে। ন্যায়সংগত ব্যৱস্থাক তেওঁলোকে সমৰ্থন কৰে আৰু সততাৰ প্ৰতি তেওঁলোক সদায় সাজু হৈ থাকে। তুলা ৰাশিৰ জাতক জাতিকাসকলে নৃত্য, সংগীত, কলাৰ প্ৰতি অধিক আসক্ত হয়। তেওঁলোকে সংস্কৃতিবান হিচাপে সমাজত প্ৰতিষ্ঠিত হয়। সংগীত আৰু নাটকৰ প্ৰতি তেওঁলোকৰ বিশেষ ধাউতি থাকে আৰু বিশেষ দুৰ্বলতা থাকে। তুলা ৰাশিৰ জাতক জাতিকাসকলে তেৰা বেকা কথা ভাল নাপায়। তেওঁলোকে পোনপটীয়া কথাত বিশ্বাস কৰে আৰু তেওঁলোক সহজ সৰল হয়। তেওঁলোক সমাজপ্ৰিয় হয়। তেওঁলোকে সামাজিকভাৱে কাম কৰি ভাল পায়, সমাজৰ নেতৃত্ব লৈ ভাল পায় আৰু তেওঁলোকে সমাজৰ বিভিন্ন ধৰণৰ কামত আগৰণুৱা হিচাপে প্ৰতিষ্ঠিত হয়। তেওঁলোক আদৰ্শবাদী হয়। তুলা ৰাশিৰ জাতক জাতিকাসকলে এক নিৰ্দিষ্ট আদৰ্শত জীৱন যাপন কৰাৰ আদৰ্শ প্ৰদৰ্শন কৰে আৰু তেওঁলোক মিঠামুখীয়া। তেওঁলোকৰ মাত কথা ইত্যাদিবিলাকত যথেষ্ট ৰস আৰু মিঠা থাকে। তেওঁলোকৰ আচাৰ ব্যৱহাৰ অত্যন্ত ধুনীয়া। যিকোনো কাম দ্ৰুতগতিত সম্পন্ন কৰিবলৈ চেষ্টা চলায় তুলা ৰাশিৰ জাতক জাতিকাসকলে। এই ৰাশিৰ জাতক জাতিকাই নিজক প্ৰতিষ্ঠা কৰিবৰ কাৰণে আপ্ৰাণ চেষ্টা কৰে আৰু কাৰ্যদক্ষতাৰ হেতু কৰ্মত কৃতকাৰ্যতা লাভ কৰে। এই ৰাশিৰ ব্যক্তিয়ে সহজতে আনক আকৰ্ষণ কৰিব পাৰে আৰু মনে বিচৰা বস্তু পাবৰ কাৰণে সৰ্বশক্তি প্ৰয়োগ কৰিব বিচাৰে। পূৰ্বতে কোৱা হৈছে যে সমাজৰ বিপৰীতমুখী শক্তিৰ বিৰুদ্ধে মাত মাতিবলৈ তুলা ৰাশিৰ জাতক জাতিকাই ভয় নকৰে আৰু সকলো জ্ঞান বুদ্ধিক নিষ্ঠাৰে কামত লগায়। তুলা ৰাশিৰ জাতক জাতিকাসকল কোমল স্বভাৱৰ হয়। তেওঁলোকে বৰ জটিল পৰিৱেশ বা জটিল কথাত থাকিবলৈ ইচ্ছা নকৰে। তেওঁলোকে সহজ সৰলভাৱে তেওঁলোকে জীৱন যাপন কৰিব বিচাৰে আৰু তেওঁলোকৰ মাত আৰু স্বভাৱ কোমল হয়। আৰু বিশেষ তুলা ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে এটি বিশেষ বৈশিষ্ট্য যে তেওঁলোকে কেইবাটাও ভাষা আয়ত্তকৰণৰ পাৰদৰ্শিতা থাকে বা তেওঁলোকে কেইবাটা ভাষাত কথা বতৰা ক'বৰ কাৰণে সক্ষমতা লাভ কৰে। জ্যোতিষ শাস্ত্ৰৰ প্ৰতি বিশেষ আগ্ৰহী হয় তুলা ৰাশিৰ জাতক জাতিকাসকল আৰু তেওঁলোকে ঈশ্বৰ বিশ্বাসী হয়। তেওঁলোক বন্ধু বান্ধৱৰ ওচৰত প্ৰিয় হয়। বন্ধু বান্ধৱৰ মনত আনন্দ দিয়ে। অৱশ্যে তুলা ৰাশিৰ জাতক জাতিকাসকলে বন্ধু বা অন্যান্য ব্যক্তিৰ পৰা ঈৰ্ষাৰ পাত্ৰ হয়। এই ব্যক্তিসকল সৰল, অনুভূতি আৰু মিঠামুখীয়া আৰু অনিচ্ছা সত্ত্বেও তুলা ৰাশিৰ লোকসকল আইনৰ প্ৰভাৱলৈ আহিব পাৰে আৰু সময়ত মানসিক দৃঢ়তাৰ অভাৱত অন্যান্য লোকে প্ৰভাৱ বিস্তাৰ কৰি কাম আদায়ৰ চেষ্টা কৰে। তুলা ৰাশিৰ জাতকসকল সুবিচাৰক হয়। আগতে কোৱা হৈছে তেওঁলোকে ন্যায় সংগত ব্যৱস্থাত থাকি ভাল পোৱা ব্যক্তি। গতিকে তেওঁলোকে ন্যায়টো সদায় বিচাৰে আৰু তেওঁ ন্যায়ৰ লগত জড়িত হৈ থকা বিষয়বস্তুৰ লগত তেওঁলোক জড়িত হৈ থাকে। তেওঁলোক সুবিচাৰক হয়, দয়াপৰায়ণ হয় আৰু স্নেহৰ পাত্ৰ হয়। অত্যন্ত আশাবাদী হয় তুলা ৰাশিৰ জাতক জাতিকাসকল। অৱশ্যে তেওঁলোকৰ আশাসমূহ কিছু ক্ষেত্ৰত তেওঁলোকৰ আশা ভংগ হোৱাৰ কাৰণে তেওঁলোকে কিছু সময় বিষণ্ণ আৰু নিসংগ অনুভৱ কৰে। তুলা ৰাশিৰ মন বা তুলা ৰাশিৰ মানসিক স্থিতিটো কেতিয়াবা দ্বিমুখী হয়। অইন মানুহে তুলা ৰাশিৰ জাতক জাতিকাসকলক বুজাত কঠিন হয়। তেওঁলোকে কোনো কামতেই পিছ হুহুকি নাযায়। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ অৱশ্যে খঙৰ পৰিমাণ বেছি।
এওঁলোকৰ অলপ কথাতে খং উঠে, অৱশ্যে কম সময়তে খং কমেও। তুলা ৰাশিৰ ব্যক্তিয়ে সাহিত্য, চিত্ৰকলা, সংবাদ সেৱা, ব্যৱসায় বাণিজ্য, নৌ সেনা বিভাগত চাকৰি কৰি পাৰদৰ্শিতা দেখুৱাবলৈ সমৰ্থবান হয়। এওঁলোকে কোনো কথাতে পিছ হুহুকি ভয় খাই নাযায়, সাহসেৰে সকলো কামতে আগবাঢ়ে আৰু বিদ্যা চৰ্চা, ব্যৱসায় বাণিজ্য তথা চাকৰি আদিত অতি সিদ্ধহস্ত হিচাপে সমাজত প্ৰতিষ্ঠা লাভ কৰে। তুলা ৰাশিৰ জাতক জাতিকাসকল কথা পতাত স্পষ্ট আৰু মিতব্যয়ী হয়। তেওঁলোক মিঠামুখীয়া হয়, তেওঁলোকে অতি মিতব্যয়ী হিচাপে সমাজত প্ৰতিষ্ঠিত হয়। তুলা ৰাশিৰ ব্যক্তিৰ ক্ষেত্ৰত অৰ্থ সঞ্চয় কৰা বা অৰ্থ সঞ্চয় তেওঁলোকৰ এক বিশিষ্ট বৈশিষ্ট্য। তেওঁলোকে অৰ্থ সঞ্চয়ৰ ক্ষেত্ৰত পাকৈত হয় আৰু তেওঁলোকে ব্যৱসায়ী হিচাপে যথেষ্ট ক্ষমতাশালী আৰু প্ৰভাৱশালী দৃষ্টিভংগী তেওঁলোকে অটুট ৰাখে। অৱশ্যে এওঁলোকৰ শাৰীৰিকভাৱে চকুৰ ৰোগ, দাঁতৰ ৰোগ আৰু মূৰৰ বিষ আদি বেমাৰত তেওঁলোকে কষ্ট ভোগে। তুলা ৰাশিৰ জাতক জাতিকাসকলে কামত সদায় আগভাগ লৈ কম সময়ত শেষ কৰাৰ প্ৰৱণতা এওঁলোকৰ যথেষ্ট পৰিমাণে থাকে। সামাজিকভাৱে দান দক্ষিণা দি ভাল পায় আৰু ৰাইজৰ লগত ৰাজহুৱা কামত অংশগ্ৰহণ কৰি এওঁলোকে খুবেই আনন্দিত হয়। তুলা ৰাশিৰ জাতক জাতিকাসকলে প্ৰেম সম্বন্ধীয় বিষয়বিলাকত যথেষ্ট আগ্ৰহী হোৱা দেখা যায়। তুলা ৰাশিৰ জাতক জাতিকাসকল কিছু চঞ্চলতাৰ প্ৰভাৱ থকা দেখা যায়। যিকোনো প্ৰেমৰ স্বভাৱ প্ৰকৃতি সুন্দৰভাৱে অনুভৱ কৰে। তুলা ৰাশিৰ লোকসকলে তেওঁলোকে প্ৰেমৰ সম্পৰ্ক স্থাপন কৰিবলৈ মনে মনে অতিকে বিচাৰে। অৱশ্যে তুলা ৰাশিৰ জাতক জাতিকাসকলৰ প্ৰতি অন্যান্য ৰাশিৰ নাৰীসমূহ আকৰ্ষিত হয়। তুলা ৰাশিৰ ব্যক্তিসকল সমাজপ্ৰিয়, ৰোমান্টিক ভাৱাপন্ন, সৌন্দৰ্যপ্ৰিয় আৰু বিপৰীত লিংগৰ প্ৰতি আসক্ত হোৱা দেখা যায়। প্ৰেম অবিহনে তুলা ৰাশিৰ জাতক জাতিকে জীৱন ধাৰণ কৰিব নোৱাৰে। এওঁলোক সহানুভূতিৰ ব্যক্তিৰ লগত প্ৰেমৰ সম্পৰ্ক স্থাপন কৰে। তুলা ৰাশিৰ জাতক জাতিকাসকল নিজেও সহানুভূতিশীল আৰু তেওঁলোকে সহানুভূতিৰ ব্যক্তিৰ লগত আদান প্ৰদান, বিভিন্ন মনৰ কথা আদান প্ৰদান, প্ৰেমৰ কথা আদান প্ৰদান কৰিব বিচাৰে। তুলা ৰাশিৰ লোকে ধনু ৰাশিৰ লগত সম্পৰ্ক উচ্চ ভাৱাপন্ন আৰু দাৰ্শনিক হয়। সিংহ ৰাশিৰ লগত আনন্দময় ৰাজকীয় ভাৱাপন্ন আৰু বৃশ্চিক ৰাশিৰ লগত শত্ৰু আৰু ঈৰ্ষা ভাৱাপন্ন হোৱা দেখা যায়। বৌদ্ধিক, আধাৰ, সাহসী, প্ৰেৰণাদায়ক আৰু ৰোমান্টিক ভাৱৰ সৈতে তুলা ৰাশিৰ ব্যক্তিয়ে সম্বন্ধ ৰক্ষা কৰি চলে। তুলা ৰাশিৰ জাতক জাতিকাসকলে ৰাজনীতি, কূটনীতিবিদ, আইনজীৱী, সংগীতজ্ঞ, অভিনেতা, অভিনেত্ৰী, উকিল, হোটেল ব্যৱসায়, চিনেমা, মনোহাৰী দোকান, গাখীৰ মিঠাইৰ দোকান, ফুলৰ ব্যৱসায়, বিভিন্ন শস্যৰ ব্যৱসায়, মণি ৰত্নৰ ব্যৱসায় আদি বিভিন্ন ব্যৱসায় বাণিজ্যত পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হয়। তুলা ৰাশিৰ ব্যক্তিসকলে ব্যৱসায়ৰ দিশত বিশেষকৈ প্ৰতিষ্ঠা লাভ কৰে। সংগীত আৰু মঞ্চ এওঁলোকৰ অতি প্ৰিয় আৰু এই সংগীত আৰু অভিনয় জগতত তেওঁলোকৰ অত্যন্ত দুৰ্বলতা থাকে। এওঁলোকে সকলো শ্ৰেণীৰ লোকৰ পৰাই সন্মান বুটলিবলৈ সক্ষম হয়। এওঁলোকে সকলোৰে সমৰ্থন লাভ কৰে। তুলা ৰাশিৰ ব্যক্তি সুগন্ধি দ্ৰব্য, প্ৰসাধন সামগ্ৰী নিৰ্মাণ আৰু চিত্ৰকৰ হোৱা বাবেও সুযোগ্য ব্যক্তি হিচাপে বিবেচিত হয়। এওঁলোকে নিজৰ ওপৰত অতি বিশ্বাসী আৰু নিজৰ বিবেক বিবেচনাৰ জৰিয়তে এওঁলোকৰ জীৱনৰ কামবোৰত আগবাঢ়ে। জীৱনত বহু বাধা বিঘিনি পায় যদিও তেওঁলোকে কেতিয়াও হাৰ মনাবিধৰ ব্যক্তি নহয়। তুলা ৰাশিৰ জাতক জাতিকাসকল সদায় সততাৰ সৈতে যুঁজ দি এওঁলোকে জীৱনটো দুখ কষ্টৰ মাজেদি অতিবাহিত কৰিব বিচাৰে। এওঁলোকে সহজ সৰল জীৱন এটা আকাংক্ষিতভাৱে বিচাৰে। অইনে ঈৰ্ষা, হিংসা ইত্যাদিবিলাক কৰিলেও ঈশ্বৰ বা দেৱতাৰ ওপৰত সকলো বিষয়ে
সমৰ্পণ কৰি জীৱনক আগুৱাই লৈ যায়। প্ৰেমক জীৱনৰ এক প্ৰকাৰ অংগ হিচাপে গণ্য কৰে তুলা ৰাশিৰ জাতক জাতিকাসকলে। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত তেওঁলোকে অত্যন্ত পৰিশ্ৰমী আৰু অতি চিন্তাহীন হিচাপে সমাজত প্ৰতিষ্ঠা লাভ কৰে। এই ক্ষেত্ৰত তুলা ৰাশিৰ জাতক জাতিকাসকলৰ ভিতৰত জাতিকাসকলনো কেনেকুৱা হ'ব, তেওঁলোকৰ মানসিক চৰিত্ৰনো কেনেকুৱা হ'ব, এই সম্বন্ধীয় বিষয়খিনি অৱগত কৰিব বিচাৰিছোঁ। যে তুলা ৰাশিৰ নাৰী সদায় ৰোমাঞ্চিত হয়, বিলাসপ্ৰিয় হয়, সৌন্দৰ্যশালী হয় আৰু ফুৰা চকাত অধিক স্বতন্ত্ৰতা ভাল পোৱা ব্যক্তি হয়। তুলা ৰাশিৰ নাৰীসমূহ ৰোমাঞ্চ প্ৰিয়, সদায় আনন্দিত হৈ থকা বা সদায় আনন্দৰ মাজত তেওঁলোকে জীৱন কটাব বিচৰা মানসিকতা তেওঁলোকৰ থাকে আৰু তেওঁলোক বিলাসপ্ৰিয় হয়। সুন্দৰভাৱে নিজক সজাই ৰখা বা বিলাসপ্ৰৱণ, বিলাসিতাৰে জীৱন কটোৱা এই ধৰণৰ কথাবিলাক তেওঁলোকৰ মাজত থাকে আৰু সৌন্দৰ্যশালী, তেওঁলোক নিজেও সুন্দৰ মানুহ আৰু তেওঁলোকে সুন্দৰভাৱে থাকিবলৈ অত্যন্ত ইচ্ছা কৰে আৰু ভ্ৰমণ প্ৰিয় হয়। তেওঁলোকে ঘূৰা ফুৰা কৰিবলৈ ইচ্ছা থাকে, তেওঁলোকৰ লগ সংগ যথেষ্ট বেছি, তেওঁলোকৰ বন্ধু বান্ধৱ অত্যন্ত বেছি হোৱাৰ কাৰণে বন্ধু বান্ধৱৰ লগত ভ্ৰমণশীল অৱস্থাত থাকিব তেওঁলোকে নিজে ইচ্ছা কৰে। এওঁলোকে বাহ্যিক আচৰণৰ দ্বাৰা সকলোকে মোহিব পাৰে। এওঁলোকৰ সৰলতা, এওঁলোকৰ জ্ঞান, এওঁলোকৰ ন্যায় সংগত মানসিকতাটোৰ কাৰণে অন্যান্য ৰাশিৰ ব্যক্তিসকল তুলা ৰাশিৰ নাৰীৰ বা জাতিকাৰ প্ৰতি আকৰ্ষিত হয়। অন্যৰ প্ৰশংসাৰ বাবে সততে আগ্ৰহী হয় তুলা ৰাশিৰ নাৰীসকল। তেওঁলোকে প্ৰশংসা প্ৰিয় হয়। তেওঁলোকক যদি প্ৰশংসা কৰা হয় তেতিয়া তুলা ৰাশিৰ নাৰীসকল অত্যন্ত আনন্দিত হয়। নিজৰ প্ৰয়োজনীয় কামখিনি সততাৰে নিষ্ঠাৰে কৰি ভাল পায় আৰু আনৰ হস্তক্ষেপ কেতিয়াও ভাল নাপায়। তেওঁলোকৰ স্বাধীনতা বা তেওঁলোকৰ মনে বিচৰা কামত যদি হস্তক্ষেপ কৰা হয় তেতিয়াহ'লে তেওঁলোকে খুবেই খঙাল হৈ উঠে। তুলা ৰাশিৰ নাৰীয়ে প্ৰেমৰ মহত্ব অনুভৱ কৰে। তেওঁলোকে প্ৰেমৰ সততা, প্ৰেমৰ যিটো বৈশিষ্ট্য, প্ৰেমৰ সত্যতা বা প্ৰেমৰ সততা তেওঁলোকে বিশ্বাস কৰে আৰু প্ৰেমক এক মহান স্বৰ্গীয় বস্তু বুলি অনুভৱ কৰে। প্ৰেমৰ বাবে প্ৰেমক স্থান দিয়াৰ বাবে অন্যৰ পৰা প্ৰেমৰ সুখ বিচাৰে। উপযুক্ত প্ৰেমক স্থান দিয়াৰ ব্যক্তিৰ লগত প্ৰেমৰ জৰিয়তে বৈবাহিক জীৱন যাপন কৰি সুখ শান্তিৰে কটাব বিচাৰে। মনে বিচৰা পাত্ৰৰ লগতহে এওঁলোকে প্ৰেমৰ সম্পৰ্ক ৰাখে। তুলা ৰাশিৰ বিবাহিত নাৰীয়ে বিভিন্ন কাৰণত তেওঁলোকে মানসিক দুখী হ'ব পাৰে। তুলা ৰাশিৰ নাৰী দীৰ্ঘ দেহৰ, লাহি শৰীৰ, চুলি দীঘল, মুখমণ্ডল ঘূৰণীয়া, মিঠামুখীয়া হয়, মুখত সদায় হাঁহি থাকিব বিচাৰে। তুলা ৰাশিৰ এক বিশেষ বৈশিষ্ট্য যে মনত বহুত দুখ থাকিলেও মুখত কিন্তু তেওঁলোকৰ হাঁহিটো সদায় বিৰাজমান হৈ থাকে। আনৰ কথাত ভদ্ৰভাৱে উত্তৰ দিয়ে, অন্যায়ৰ প্ৰতি সদায় মাত মাতি যায়। কাৰোবাক কেতিয়াবা বেয়া পালে স্পষ্ট ভাষাৰে এওঁলোকে কৈ দিয়ে আৰু নিজৰ মনৰ ভাৱ স্পষ্টভাৱে দাঙি ধৰে তুলা ৰাশিৰ জাতক জাতিকাসকলে। অৱশ্যে তুলা ৰাশিৰ ব্যক্তিসকলৰ যিহেতুকে সৰু সৰু কথাতে, অলপমান কথাতে খং উঠা দেখা যায়, তেওঁলোক কেতিয়াবা ৰুদ্ৰমূৰ্তিও ধাৰণ কৰে। তুলা ৰাশিৰ নাৰীয়ে বিবাহক অধিক সন্মানৰ দৃষ্টিৰে চাই। নিজে সৌন্দৰ্য সচ্চৰিত্ৰৰ মাজেৰে জীৱনটো পাৰ কৰিব বিচৰা জাতিকাসকলে সদায় সংগপ্ৰিয় আৰু আনন্দ অভিলাষী আৰু প্ৰশংসাৰ প্ৰিয় হয়। এওঁলোকে এজন সুদক্ষ সৎ পুৰুষৰ পত্নী হৈ জীৱন কটাবলৈ ইচ্ছা প্ৰকাশ কৰে তুলা ৰাশিৰ জাতিকাসকলে। প্ৰকৃত প্ৰেমৰ অভাৱত তুলা ৰাশিৰ নাৰীয়ে অধিক মিঠাই আৰু খাদ্যৰ প্ৰতি আকৰ্ষিত হয়। সৌন্দৰ্য আৰু প্ৰেমৰ ভিক্ষাৰী তুলা ৰাশিৰ নাৰী কলা প্ৰিয়। তেওঁলোক সংগীত প্ৰিয়, অভিনয় প্ৰিয়, নৃত্য প্ৰিয় আৰু বিভিন্ন দিশত পাৰদৰ্শিতা দেখুৱাই তুলা ৰাশিৰ জাতিকাসকলে। বন্ধু বান্ধৱীসকল, আমি আজি তুলা ৰাশিৰ বিভিন্ন ধৰণৰ বিষয় আপোনালোকক অৱগত কৰিলোঁ।
যদি ভিডিঅ'টি মোৰ ভাল লাগিছে বা মনোগ্ৰাহী হৈছে তেনেহ'লে লাইক কৰিব, কমেণ্ট বক্সত গৈ ওম নম শিৱায় বুলি লিখিবলৈ নাপাহৰিব আৰু আপোনাৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।